অসম পুলিচে অভিযুক্তক হত্যা কৰিছে 82 জন 188 এনেকুৱা ধৰণৰ ঘটনা ভুৱা এনকাউণ্টাৰ বা পুলিচৰ জিম্মাত অভিযুক্তৰ ওপৰত আক্ৰমণৰ ঘটনা। এতিয়ালৈকে আমি দেখিছো যে এনেকুৱা ঘটনাত অসম পুলিচে অভিযুক্তক হত্যা কৰিছে 82 জন। অসম পুলিচে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসম পুলিচে হত্যা কৰিছে এতিয়ালৈকে 82 জন। মই আকৌ কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আন্দোলনটোক বাদ দিলে এতিয়ালৈকে অসমত এনেকুৱা এনকাউণ্টাৰ ভুৱা এনকাউণ্টাৰ বা পুলিচৰ জিম্মাত অভিযুক্তৰ ওপৰত আক্ৰমণৰ ঘটনা এনেকুৱা সংঘটিত হৈছে 188টা, অতি কমেও 188টা, 188 আৰু আটাইতকৈ ডাঙৰ ৰেকৰ্ড হ'ব 82 জন মানুহক এনেকৈ ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে 24 ডিচেম্বৰ তাৰিখৰ দিনা শদিয়াৰ বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগক গুলীবিদ্ধ কৰা হ'ল। গুলীবিদ্ধ কৰা হ'ল ৰঙিয়াৰ প্ৰাঞ্জল দাসক। আৰু এই যে 5জন যুৱক মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগ, বিশ্বনাথ বৰগোহাঁই, পল্লৱজ্যোতি গগৈ আৰু প্ৰাঞ্জল দাস, এই 5জন ডেকালৰাক যে গুলিয়াই এনেকৈ আহত কৰা গুলিওৱা হ'ল, এই প্ৰত্যেকটো গুলিওৱাৰ ঘটনাই আচলতে সন্দেহজনক বা 2 নম্বৰী এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ বা এনকাউণ্টাৰ ৰূপে পৰিগণিত হৈছে। প্ৰত্যেকটো ঘটনা বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগ, তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে যদিও পুলিচে বিভিন্ন ধৰণৰ কথা কৈছে, তেওঁলোক আচলতে ASTCৰ পৰা চাকৰি যোৱা 3জন যুৱক বুলি কোৱা হৈছে। ঠিকাভিত্তিক মানে কৰ্মচাৰী আছিলে। তেওঁলোকৰ সেই ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি গৈছিলে আৰু তেওঁলোকে দুখত মদ খাই থকা বুলি কোৱা হৈছিলে। আৰু মদ খাই আচলতে ঘৰলৈ ফোন কৰি কৈছিলে যে আমি আলফাত যোগদান কৰিম, এনেকুৱা ধৰণৰ এনেই মানে ঘৰলৈ কেতিয়াবা যেনেকৈ ধৰণে কোৱা হয় তেনেকৈ কোৱা বুলি কোৱা হৈছিলে। আৰু ঘৰে ভয় খাই যেতিয়া পুলিচক খবৰ দিলে, তাৰ পাছত তেওঁলোকক নি এনেকৈ এনকাউণ্টাৰ কৰা বুলি কোৱা হৈছে। গতিকে এইটো খুব স্পষ্ট যে এই ঘটনাটো হ'ল এটা ভুৱা এনকাউণ্টাৰ বা পুলিচৰ জিম্মাত এনেকৈ মানুহৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা। তো এইটো হ'ল ঘটনা। 2 নম্বৰ, শিৱসাগৰৰ পল্লৱজ্যোতি গগৈ আকৌ আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অৰ্থাৎ মোৰ বিধানসভা সমষ্টিৰ এজন নাগৰিক। তেওঁ ঘৰ আমাৰ কোঁৱৰপুৰৰ কাষৰ চাউলকুৰা যিটো পঞ্চায়ত, চাউলকুৰা পঞ্চায়তৰ বিক্ৰমপুৰৰ মকনা গাঁৱত। তেওঁ হাজিৰা কৰি চলে ল'ৰাজনে। হাজিৰা কৰি চলা ল'ৰাজনক এনেকৈ এটা হেণ্ড গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ লগত যুক্ত কৰি এনেকৈ ভুৱাকৈ এনকাউণ্টাৰ কৰা হৈছে। এই ঘটনাটো আমি দেখিবলৈ পাইছো যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পল্লৱজ্যোতি গগৈক এনেকৈ ভুৱা এনকাউণ্টাৰ কৰা হৈছে। তাৰপিছত ৰঙিয়াৰ প্ৰাঞ্জল দাসৰ ঘটনাটো একেই সন্দেহজনক বা 2 নম্বৰী পুলিচৰ 2 নম্বৰী দাবী আমি সকলোৱে দেখিবলৈ পাইছো, সকলোৱে শুনিবলৈ পাইছো। তেওঁ এজন, আপোনালোকে সকলোৱে জানে যে এজন সাধাৰণ এজন যুৱক আছিলে প্ৰাঞ্জল দাস। সেই প্ৰাঞ্জল দাসকো এনেকৈ গুলিয়াই দিয়া হৈছে আৰু গুলিয়াই দিয়া হৈছে বুলি তেওঁলোকৰ পৰিয়ালে অভিযোগ কৰিছে যে থানাৰ ভিতৰত গুলিয়াই দিয়া হৈছে, দুৱাৰ খিৰিকী মাৰি গুলিয়াই দিয়া হৈছে। মানে এনেকুৱা ধৰণৰ জঘন্য পুলিচৰ জিম্মাত জঘন্য হত্যাকাণ্ড, জঘন্য গুলী চালনাৰ ঘটনা অসমৰ ইতিহাসত কেৱল আৰু কেৱল 90 দশকত আলফাৰ বিৰুদ্ধে যি ধৰণৰ অপাৰেশ্যন চলিছিলে তেনেকুৱা ধৰণৰ সময়তে হৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু VP সিঙৰ যুক্তি সঁচাকৈ অসমলৈ আকৌ সেই কলা দিনৰ সেই কলা অধ্যায়টো ঘূৰাই আনিব খুজিছে নেকি? এই প্ৰশ্নটো প্ৰত্যেকজন অসমীয়াৰ মনত এতিয়া উকমুকৰি দিছে। আমি দেখিবলৈ পাইছো যে এই ঘটনাবিলাক ভুৱা বুলি আমি এই কাৰণেই ক'ব পাৰো যে 2 দিনমানৰ আগতে
আজি দুদিনৰ আগতে ফেচবুকত জিপি সিঙৰ ফেচবুকত আমি দেখিছিলোঁ যে আলফা এটা নিষিদ্ধ সংগঠন আৰু তালৈ কোনোবাই যাব খুজিলে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰিছিল। এদিনৰ আগত ফেচবুকত জিপি সিং আৰক্ষী সঞ্চালক জিপি সিঙে আমি দেখিছিলোঁ যে তেওঁ এটা ফিলচফিক ধৰণৰ এটা মন্তব্য প্ৰকাশ কৰিছিল। কৈছিলে যে পানী স্তব্ধ হৈ আছে, নিস্তব্ধ হৈ থকা পানীত শিলগুটি দলিয়ালে